আমাৰ দলৰ মাজত বিজেপি দলে সংবিধানটো সলনি কৰি প্ৰথম শ্ৰেণী নাগৰিক বনাবলৈ বিচাৰে, দ্বিতীয় শ্ৰেণী নাগৰিক বনাবলৈ বিচাৰে আৰু কংগ্ৰেছ দলৰ ৰাহুল নামৰীয়াই কৈছে কি যেতিয়ালৈকে কংগ্ৰেছ থাকিব, সংবিধান সুৰক্ষিত থাকিব, আমি সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিম। ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, মণিপুৰৰ পৰা মুম্বাইলৈকে এটাই বাৰ্তা লৈ আজি খোজ কাঢ়িছে, ত্যাগ কৰিছে, বলিদান কৰিছে। সেই বাৰ্তাটো হৈছে যে নফরত কি বাজাৰ মে মোহব্বত কি দোকান খোলনা। যদি আপোনালোকক লাগে শান্তি, যদি আপোনালোকক লাগে সম্প্ৰীতি, যদি লাগে হিন্দু আৰু মুছলমানৰ মাজত বন্ধুত্ব, আপোনালোকৰ সন্মুখত এটাই বিকল্প, আমাৰ দীপবাই নামেৰে জয়যুক্ত কৰা। আজি শ্ৰদ্ধা ৰাইজ, যে ৰাৱণ এজন ধনী ৰজা আছিলে, ৰাৱণ এজন শক্তিশালী ৰজা আছিলে, ৰাৱণক খুব ধৰ্মীয় নীতি নিয়ম পালন কৰিছিলে, কিন্তু যেতিয়া ৰাৱণ অহংকাৰী হ'ল তেতিয়াহে গৈ ভগৱান ৰামে ৰাৱণক পৰাজিত কৰিলে। সেয়া একে অৱস্থা এই অহংকাৰী বিভিন্ন বিৰোধী দলৰ পৰা যিসকলে যাবলৈ বিচাৰে যাব পাৰে। শেষলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই ৰাজনৈতিকভাৱে যুঁজি থাকিম। মই ৰাজৰ আদৰ্শ পালন কৰি যিজনে কৈছিল যে শেষলৈকে প্ৰত্যেক হিন্দু, প্ৰত্যেক মুছলমানৰ অধিকাৰৰ বাবে তেওঁ সংগ্ৰাম কৰি যাব, প্ৰত্যেক অসমীয়া মানুহৰ কাৰণে তেওঁ সংগ্ৰাম কৰি যাব। ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা মাধ্যম, আমি হলো ৰাইজৰ সেৱক আৰু ৰাইজে হ'ল ৰজা। এই আদৰ্শ পালন কৰি ৰাইজ আজি ৰণত আহি আজি বিজেপি দলটোক পৰাজিত কৰিছে। ৰাইজ আজি আমাৰ লগত আছে। অলপ চাই দিয়ক, বাইদেউ দিব। আহক, কোন কোন আছে আহক, সম্পূৰ্ণ দিয়ক। বাগৰুৰ পৰা দলটো দিব। আহক আহক, সম্পূৰ্ণ দিয়ক। আমার রিনামণি বড় বাইদেউ ঘোরা পুরী জঞ্জাল পার্টি ভারতত যেতিয়াই আহিছে, ভাৰতবৰ্ষত জঞ্জাল লগাইছে। ৰাম আৰু ৰহিমৰ মাজত, হিন্দু মুছলমানৰ মাজত ভেদাভেদৰ বিষবাস্প বিয়পাই খালি জঞ্জাল 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 লগাব খুজিছে। এতিয়া এই দুটা দল, অসম গণ্ডগোল পাৰ্টি আৰু ভাৰতীয় জঞ্জাল পাৰ্টি একলগ হৈছে এতিয়া বৰপেটাত বা বোলে গোটেই অসমত। এসময়ত আন্দোলন কৰিছিলে, আৱেগ দিছিলে অসমৰ মানুহক, আহৈ আহ, ওলাই আহ, খেদৈ খেদ, বিদেশী খেদ। আৰু এই আন্দোলনত আমাৰ অসমীয়া মানুহে আৱেগেৰে উদ্ভৱ হৈ প্ৰত্যেকজন অসমৰ নাগৰিক, জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে আন্দোলনত জঁপিয়াই পৰিছিল। আৰু আমাৰ 855 জন অসমীয়া ডেকা ল'ৰা শ্বহীদ হৈছিলে। আজি স্বৰ্গৰ পৰা সেই খৰ্গেশ্বৰ তালুকদাৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰথমজন শ্বহীদ, ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ, দিলীপ হুজুৰী, দিলীপ চক্ৰৱৰ্তীৰ পৰা একেবাৰে প্ৰফুল্ল বৰলৈ আজি সেইসকলৰ আত্মাই যদি স্বৰ্গৰ পৰা এওঁলোকক দেখিছে, কান্দিছে, ক্ৰন্দন কৰিছে আৰু ভাবিছে যে কাৰ কাৰণে আমি আত্মহত্যা দিলো, কাৰ কাৰণে আমি বলিদান দিলো, কি নেতাৰ পাল্লাত পৰি আমাৰ জীৱন দান দিলো। এওঁলোকেতো আমাৰ বলিদানক স্বীকৃতি দিবৰ কাৰণে যিখন অসমৰ আত্মা অসম চুক্তি হৈছিল, সেই অকল ক্ষমতা 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 ৰাইজক শোষণ কৰি দিছপুৰ আৰু দিল্লীত শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি ৰাইজক শোষণ কৰা খালি তেওঁলোকক ক্ষমতা লাগে। সময়ত যিখন চৰকাৰ আহিছিলে, এই চৰকাৰখন কি বুলি কৈ আহিছিলে, আমি সকলোৱে
আমাৰ যেতিয়া কংগ্ৰেছৰ শাসন চলিছিলে ভাৰতবৰ্ষত আৰু কি ধৰণে আমাৰ অৰ্থনীতিবিদ মনমোহন সিং পৃথিৱীয়ে সন্মান কৰে এই বৰ্তমানৰ চলি থকা যিখন বিজেপি চৰকাৰ আহি আমাক বিভিন্ন ধৰণে ভুৱা সপোনৰ দুনিয়ালৈ লৈ গৈছে আমাৰ ৰাইজক কৈছিলে তেতিয়া যে 15 লাখকৈ টকা দিম আমাৰ বন্ধ কৰাৰ এই যুদ্ধত শোষণেৰে শাসন কৰি থকা এই ক্ষমতাটো আমি উৎখাত কৰাৰ স্বাৰ্থত ৰাইজে যি আশীৰ্বাদ দিছে তাক লৈ পেলাই আগুৱাই গৈছোঁ আৰু ৰাইজে কৈছে আগুৱাই যোৱা আমি আশীৰ্বাদ দিছোঁ মই এটা বেলেগ এটা বিষয় সুধিব বিচাৰিছোঁ আজি নিৰ্বাচন আয়োগে বিজেপিৰ যিখিনি চৰকাৰী ফৰ্ম বিতৰণ কৰিছিলে বুলি যিটো প্ৰসংগ উত্থাপন হৈছিলে নিৰ্বাচন আয়োগে আজি নিষেধাজ্ঞা জাৰি কৰিছে গোটেই বিষয়টোৰ ওপৰত কি ক'ব নিৰ্বাচন আয়োগে আচলতে এই বিষয়বস্তুটো আৰু কেইদিনমান আগত চাব লাগিছিল কিন্তু যেতিয়া দেখিলে এই গোটেই কথাটো বুমেৰাং হৈ আছে বুমেৰাং হৈ থকাৰ কাৰণে এতিয়া নিৰ্বাচন আয়োগে যা হওক বন্ধ কৰিছে নিৰ্বাচন আয়োগক ধন্যবাদ দিছোঁ এনেকুৱা ধৰণৰ ভুৱা প্ৰপত্ৰ বা ভুৱা কথা এইটো বিজেপি চৰকাৰ বা বিজেপি অহাৰ পৰা এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আছে যা হওক নিৰ্বাচন আয়োগক ধন্যবাদ দুটা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈ গৈছে অসমত এটা পৰ্যায়ৰ ইয়াতে এতিয়া দেখিলে যে দুটা পৰ্যায়ত আপাৰ আছামত আপোনালোকে দেখিলে এই প্ৰপত্ৰ একো কামত নিদিলে দ্বিতীয় পৰ্যায়তো দেখিলে এই প্ৰপত্ৰ একো কামত নিদিলে তৃতীয় পৰ্যায়ত দেখিছে এইটো এটা বুমেৰাং হৈ পেলাই আৰু বেছি তেওঁলোকৰ ক্ষতি হ'ব গতিকে ভয়ত এতিয়া ক্ষতি যি হ'ব লাগে হৈ গ'ল জুমলাবাজি চৰকাৰৰ জুমলাত এতিয়া মানুহ নাযায় গতিকে তেওঁলোকে এতিয়া যা হওক নিৰ্বাচন আয়োগে দেৰিকৈ হ'লেও যে এই কথাখিনিত কাণ খাৰ দিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ ৰাইজ কিন্তু ৰৈ আছে 7 তাৰিখে ভোটদান কৰিবৰ কাৰণে কিমান ভোটৰ ব্যৱধানত জয় হ'ম বুলি চাওক মই বেলেগৰ নিচিনা খুব মানে এনেধৰণে ৰাইজক তলত লৈ পেলাই কেতিয়াও কথা নকওঁ কাৰণ এই গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা ৰাইজে আশীৰ্বাদ দি পেলাই কিমান ভোটৰ ব্যৱধানত কংগ্ৰেছ দলক আগুৱাই দিব দিব্যায়নক আগুৱাই দিব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব কিন্তু ৰাইজে আশীৰ্বাদ দি পেলাই কৈছে যে তোমাক আমি আশীৰ্বাদ দিছোঁ বিপুল ভোটত তোমাক আগুৱাই লৈ যাম আৰে আপোনালোকে গোটেই বৰপেটা জিলাত ঐক্যমঞ্চ আমাৰ বিৰোধী মিত্ৰজোঁট আমিতো এজনেই প্ৰাৰ্থী আমাৰ এজনেই প্ৰাৰ্থী আচ্ছা CPMৰ মনোৰঞ্জন তালুকদাৰক লৈ পেলাই আপোনালোকে আজিও দেখিছে নলবাৰীত জাতীয় পৰিষদ AJP দল গোটেই সববিলাক আমাৰ লগত আছে গোটেই জিলা সমিতি গোটেই বৰপেটা লোকসভা সমষ্টি প্ৰত্যেকটো সকলো জিলা সমিতি আমাৰ লগত আছে সেইটোৱে এইটো নুবুজাই জানো আমি একগোট হৈ পেলাই যুঁজ দিছোঁ গতিকে মনোৰঞ্জন তালুকদাৰ ইয়াৰ বাহিৰত তেওঁ এতিয়া ৰাইজৰ মনত প্ৰশ্নবোধক চিহ্ন হৈছে যে মনোৰঞ্জন তালুকদাৰক ডাঙৰীয়াক আমাৰ শ্ৰদ্ধাৰ তেখেতক বিধানসভাও লাগে লোকসভাও লাগে এইটো কেনেকুৱা ধৰণৰ কথা গতিকে ৰাইজৰ মনত প্ৰশ্নবোধক হৈছে যে ক'ৰবাত ভোটটো ভাঙি ক'ৰবাত আওপকীয়াকৈ বিজেপিক সুবিধা কৰি দিয়াৰ কিবা চক্ৰান্তত নামিছে নেকি এয়া মই কোৱা নহয় এয়া ৰাইজে বহু জেগাত কৈছে আৰু ৰাইজে কৈছে এইবাৰ আমি তেওঁৰো এই চক্ৰান্তত আমি ৰাইজ ভৰি নিদিয়ে আৰু তেখেতে এটা কথা কৈছে যে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব উঠাই নল'লে নিজে নিজে অসন্মানিত হ'ব বুলি কৈছে এতিয়া চাওক মই আকৌ কৈছোঁ গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা আৰু ৰাইজে নিৰ্ধাৰণ কৰি লৈছে যে যোৱাবাৰ বিধানসভাত মনোৰঞ্জন তালুকদাৰ আমাৰ যি জ্যেষ্ঠ ব্যক্তি বিধানসভাত এতিয়া কথা কৈ আছে CPM দল আপোনালোকেও জানে ইয়াৰ আগতে CPM দল অসমত আছিলে নেকি এই যোৱা বিধানসভাৰ আগত শূন্য আছিলে বিধানসভাত CPM দলটো নাছিলে এই CPM দলটোক আজি মনোৰঞ্জন তালুকদাৰৰ সৰ্বুক সমষ্টিত কোনে লৈ আহিলে কংগ্ৰেছ দলে ছেক্ৰিফাইচ কৰিলে মনোৰঞ্জন তালুকদাৰক লৈ আহিলে এতিয়া তেখেতে অখিল গগৈ ডাঙৰীয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ বিধায়কসকলে ৰাইজৰ যিবোৰ কথা আছে বিধানসভাত খৰব ভূমিকা লৈ আছে তেওঁৰ এনেকুৱা কি হ'ল বিধানসভা বাদ দি পেলাই CPM শূন্য কৰি পেলাই লোকসভাত জঁপিয়াই পৰিছে গতিকে ক্ষমতাই সকলো কথা নহয় ৰাইজৰ কাৰণে সঁচা অৰ্থত চিন্তা চৰ্চা কৰিব লাগে আৰু আমি ইউনাইটেডলি ফাইট কৰি আছোঁ কংগ্ৰেছ এটা মহাশক্তি আপোনালোকেও জানে বৰপেটা লোকসভা সমষ্টিত আমাৰ 5জন বিধায়ক আছে বৰ্তমানো আমাৰ এজন সাংসদ আছে আমাৰ জিলা পৰিষদ আছে পঞ্চায়ত আছে বুথৰ পৰ্যায়লৈ আমাৰ কৰ্মী আছে আৰু ৰাইজে শক্তিশালী দল হিচাপত কংগ্ৰেছ দলক আশীৰ্বাদ কৰে গতিকে ক'ৰবাত নিৰ্দলীয় প্ৰাৰ্থী CPM দল গতিকে এই কথাবিলাকত ৰাইজ নাই ৰাইজ এতিয়া কংগ্ৰেছ দলৰ লগত আছে মহাশক্তি হিচাপে প্ৰক্ষেপ কৰিছে ৰাইজে আশীৰ্বাদ দিছে অহা দিনত এই গণতন্ত্ৰ ৰক্ষা হ'ব লাগিব ৰাইজৰ এই যি শোষণৰ শাসন চলাই আছে সেইটো ৰক্ষা হ'ব লাগিব